হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰো ভাল আৰু বেয়াৰ মাজত। আজি আৰু ওপৰৰ সূতাটো লৈছোঁ যদিও মোৰখিনি মানে সেন্দুৰটো পূৰা কাঢ়া হোৱা নাই আৰু তলৰ সূতাটো ল'ব পাহৰি আছোঁ, গতিকে ল'ব লাগিব অলপ দেৰিকৈ। ব্লগটো আৰম্ভ কৰিছোঁ। দুপৰীয়াৰ কাৰণে ৰেডি কৰি আছোঁ ভাত আৰু এই চব্জি বনাবৰ কাৰণে ৰেডি কৰিছোঁ। এই ভেন্দি ভাজিম, তাৰপিছত এই ভেন্দি কাটি আছোঁ, অলপ আছে আৰু তাৰপিছত সেই চব্জি কাটিম। ইয়াত আছে মানে ফুল, ৰঙালাও, ভাতকেৰেলা, আলু এনেকৈ অলপ চব্জি বনাম। তাৰপিছত মিষ্টাৰে যিহেতু ঘৰত নাই আৰু বেটা মই মানে ভাতটো বনাব লাগিব, চলি আছে যিহেতু, গতিকে ব্লগটো চাই থাকক। ব্লগটো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ পাৰ্চনেল ইউটিউব চেনেলটোলৈ যদি কোনোবা নতুনকৈ আহি যায় বেলটো বজাই ৰাখিব, কাৰণ নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব। আৰু মই বনাই আছোঁ ভাত, ফেনৰ তলত বহি আঞ্জা কাটি আছোঁ, কাৰণ গৰমৰ কাৰণে ক'তো মানে থাকি শান্তি সুখ নাই আৰু যিহেতু গৰম দি আছে বহুত। আৰু মই ইয়াতে আঞ্জাখিনি কাটি লওঁ ফেনখনৰ তলতে। আৰু ৰাতিপুৱাৰ ভাত খালোঁ, আলু পিটিকা, আচাৰ লৈ পেলাই এনেকৈ খালোঁ। কিয় গৰু যায়, গৰু কৈছি তাইয়ে গৰু। তাৰপিছত আৰু আছে মোৰ বাকী কি কাম আছে বাৰু। ভেন্দিখিনি কটা হৈ গ'ল আৰু এতিয়া চব্জিখিনি কাটি পেলাই সেই কৰিম। দেউতা নলবাৰী পাইছে আৰু দেউতা যাই থাকব আৰু মনে থাকা নহয় গেম খেলি নাথকে। স্কুল বন্ধ দিছি, গৰমৰ বন্ধ যিহেতু, সেইকাৰণে বন্ধ কিয় দিয়ে স্কুলত, অলপ পঢ়ি মানে অলপ জানা হ'বৰ কাৰণে গৰমৰ বন্ধ দিয়ে। আৰু গৰমত স্কুলখন মানে থাকি শান্তি নাই কাৰণে অলপ গৰমৰ বন্ধ দিছে। ভুলকেইটা অলপ বুঢ়াই হৈছে। তাৰপিছত পঢ়ি ধুনীয়াকৈ জানা হ'ব লাগে। স্কুল খুললি বাইদেউহাক মানে লেখা দিলি পঢ়িবৰ কাৰণেতো গৰমৰ বন্ধ দিছি। এনে ঘূৰি থাকিবা গৰমৰ বন্ধ দিছি নেকি? ফুলখিনি কাটি লওঁ আৰু মই যাব আছে পানী আনিব, ৰেডি কৰি থৈছোঁ, যাম বাৰু। কাৰণ ভাতকেইটা ৰেডি কৰি থৈ যাওঁ, তাৰ পৰা আহি বনাম। পানী আনিব যায় আৰু বেটা গা চা ধুনা। আমাৰ ভিডিঅ'টো ভাল পালে কি কৰিব লাগিব বাবা কৈ দিয়াচোন। ওচৰত আহি ক'ব লাগিব, তেতিয়াহে গম পাব। ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৈ দিয়া, ছাবস্ক্ৰাইব দুপৰীয়াৰ ভাত আৰু মোৰ একবাৰ খালে ভাতটো মানে সেয়ে লাগে, ভালো লাগে। সেইকাৰণে মই প্ৰায় ৰাতিপুৱাৰ ভাতটো নাখাওঁৱেই, কাৰণ একবাৰ বনালে আৰু ইচ্ছা নাই। আৰু একবাৰ খোৱাৰ পিছত আৰু দুবাৰ ভাত খাব টানেই পাওঁ মই। কিন্তু দেউতাই যিহেতু ৰাতি ভাত নোখোৱাকৈ টোপনি গৈছিল, সেইটো কাৰণে ৰাতিপুৱা অলপ ভাত বহাই দিলোঁ, আলু পিটিকা কৰি। সেয়ে খাই সেয়াৰ লগতে মই অলপ খালোঁ আৰু কৈ থাকা। নাপায় বাবা। আৰু কৰিম আৰু ৰাতিপুৱাৰ পৰাতো মোবাইলে চোৱা কাম, আৰু কি কৰছা? মোবাইল নাচাই স্কুল বন্ধ দিছি, পঢ়িবৰ কাৰণে স্কুল বন্ধ দিছি। চাইকেলখনেও ভাল কৰিব দিছোঁৱেই, খবৰ ল'বা দিছে। আজি খবৰ ল'বা দিছিল, এতিয়া আৰু পুতুককৈ যোৱা নহয় না, কালি যাম দেই। ভাটিবেলা যাম, ভাটিবেলা যাই সুধি আহিম ভাল কৰা হৈছে যদি। মোৰ অলপ ভাল হ'ব চেষ্টা কৰিবি দেই।
গেঞ্জিটো খুলবা নাজানে 8 বছৰ হ'ব আৰু কেইদিনমান আছে এই শুক্ৰবাৰে 8 বছৰ বেটা কমপ্লিট মানে কি হাত কমপ্লিট হৈ গ'ল আঠত সোমাব আৰু হাতত খুমনে আঠত সোমাব আঠত মই জন্ম দিয়াই নাজানো জন্ম পাৱাই জানা না কি মই জন্ম দিয়াটোই নাজানো কিহত সোমবা এই বছৰ হ'ব আঠত খুমনে ঘৰখন খালে খালে লাগি আছে যিহেতু দেউতাকে নাই কালিৰ পৰা গতিকে খালি খালি হৈ আছে দিছো নহলতো আৰু খৰচখন কি খানা কৈছে বেকা হ'ব খৰচ খান চব্জি বহুতে হ'ব নেকি ভেন্দি তাতে দিয়া নাই ভেন্দি কিনি একলাকে ভাজিম মোবাইল আৰু মই অলপ টাইম নাপোৱা দিম ৰ'বা পিছত Guys, আছে আৰু কুকুৰ কব নানে আৰু ফাৰ্ষ্ট পেলে বিয়া খাব গেলি দুটা পিন মাৰি দে নিজে নাচনে ফাৰ্ষ্ট পেলে পিন মাৰবা আমি নিজে বাবুৰ বন্ধু খোলাটো বেটাৰ আৰু বিয়া খাই আহিলো দেউতাই খুলি দে দেউতাই যে কৰি দিয়ে মোক সেইখিনি সেইকাৰণে বেছি বহুত ভাল পাওঁ Guys, দেউতা মায়ে গাড়ী দিয়া কাৰণে ক'লে এসে মলটো এটা ভিডিও করে আনবিয়া ৰবা চাৰ্জ নাই মই চাৰ্জত দিবা লাগিব এটা হলি মোবাইলটো চাবা মই চোৱা নাই মোৰ এটা হেই কৰি আছো মানে ঘৰৰে ভাত কেৰেলা লাগছে যিহেতু এনে যাব শুকালে বাৰু আৰু আছে কেইটামানে এটা আনি ৰাখাই দিয়ে ওটা মুখ কৰিম চাকৰ পছান মোবাইলটো নেদা ডিম দুটা ফোন করবে নম্বরে তো এ কি দুটা নম্বরে কিতো ভাই বেশি কালি রে উঠি যা চলি বিৰাট বদমাছ হৈ গৈছে আৰু এই মোবাইল তালা মাৰি সোমাই থৈ দিম মই চাই থাকছো গ্যাস এই মোবাইল তালা মাৰি কালি রে কালি মোবাইল পাবি চাই থাকছো এডিশন চাই থাকছো মোবাইলটো তালা মাৰি সোমামিতা তার মাঝে বন্ধ করে দিও দিনা ইয়ে সব মাকে এনেকে হেৰি কৰি থাকে কোনো চলিয়ে এনেকা ডিস্টার্ব দিয়ে মই আজিলে ভিডিঅ'তে কোনো ভিডিঅ'ত দেখা নাই তোৰ দৰে থাকা আর তো তোৰ দৰে থাকা কত চলি কালি তো দরে একদম বদমাছ কাম আছে আৰু পানী আনবা আছে আৰু বতৰটো আজি একচুৱেলি বহুত বেয়া বতৰটো বহুত বেয়া হৈ আছে লাজ বোলা বস্তুৱে নাই এডালেদি কোবাং ৰচোন এবাৰ এডালেদি কোবাং মানুহৰ লগত এনেকে নাখায় গাইস মাই মোক হেৰি মাৰবাই লাগিব বতৰটো একদম আন্ধাৰ কাপোৰ বিশেষ খোৱা নাই অলপমান কাপোৰ নেদো মই মোবাইল এতিয়া ৰাতিপুৱাৰ পৰা চাই আছা না মোবাইল নাপাওঁ ৰাতিপুৱাৰ পৰা মোবাইলে চাই আছে ৰাতিপুৱা উঠাৰ পৰা মোৰ সেই নাই মই এতিয়া সেই কৰোঁ পানী আনবা যাওঁ ভাতখিনি বনাওঁ তাৰপিছত কাম বিশেষ নাই বাৰু এইখিনি কৰি শেষ কৰিব পাৰিলে মোবাইলটো চুইচ অফ কৰি সোমাই থৈ দিম চাই থাক পিছত তই শান্তি দিছা নেকি মোক তই চাই থাকচোন মোবাইল সোমালে মোবাইল চাবিচোন মোবাইল চুইচ অফ কৰি সোমাম এটা মই গড্ৰেজত
দায়ে পালি মোবাইলটো সোমাই থ'ম মই। দিবা মোবাইলটো এইটো মাথাটো যেতিয়া পাবা মোৰ একদম কিবা হৈ যাব, কিন্তু একদম দিগদাৰ আছে ইয়াৰ। এনেকে যুঁজি নাথাকিবি বুলি কৈ দিছোঁ মই। দিনা ভাত বনাব আছে, বতৰটো আজি ধুনীয়া বতৰ হৈ আছে, একদম বতাহ দি আছে ধুনীয়া। গতিকে ভাতখিনি বনাই লওঁ, তাৰপিছত আৰু পানী চানী আনবা যাওঁ, তাৰপিছত অলপ বেলেগ কাম নাই বাৰু। আৰু ৰাতি টোপনিটো মই একদম ভাল হোৱা নাই, যিহেতু দেউতাকে নাই, সেইটো কাৰণে টোপনি একদম ভয় ভয় লাগি আছে, কিবা বাহিৰত কিবা শব্দ পাই থাকোঁ। তাৰপিছত সেইটো কাৰণে টোপনি ভাল হোৱা নাই। তাৰপিছত অলপ শুম মানে গোটেইখিনি কাম বন কৰি। গতিকে ব্লগটো চাই থাকিব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু বেলটো বজাই দিব। বাই বাই।